এইটো ভিডিঅ' আছিল যোৱাকালিৰে আৰু যোৱাকালি আছিল মোৰ এটা ফটোশ্বুট চক বাজাৰত আৰু এয়া মই ডাইৰেক্ট আহি পালোঁ ষ্টুডিঅ' জোনালী বাৰ ষ্টুডিঅ' আৰু আহোমিনী বায়ে কিবা ব্লাউজ ফিটিং কৰি আছিল। তাৰপিছত মই প্ৰথমতে লেন্সটো লগাই লওঁ কাৰণ মোৰ এনেকুৱা চকু পানী ওলাই গাইজ কি ক'ম আৰু আপোনালোকক মোৰ নিচিনা আৰু কাৰ কমেণ্ট কৰি জনাবচোন মানে তৎক্ষণাত মানে এডজাষ্ট নহয় মোৰ চকুত। আৰু এইফালে এতিয়া মোৰ আছে হেয়াৰটো মানে মুখৰ মেকআপ হৈ গ'ল মুখৰ মেকআপ কৰি কিনে হেয়াৰ কৰি আছে। তাৰপিছতে ৰেডি হৈ ধুনীয়াকৈ আমি আহি পালোঁ BD ৰিজৰ্ট মানে আজিৰ আমাৰ শ্বুটটো হ'ব BD ৰিজৰ্টত। আৰু এইফালে মোৰ ফাইনেল লুকটো কেনে দেখা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু কি ক'ম গাইজ ৰ'দৰ কথা এনেকুৱা ৰ'দ দিছি থাকিব পৰা অৱস্থাত নাই আৰু। তাৰপিছতে গাইজ বেছি শ্বুট কৰি নাথকি কিনে ডাইৰেক্ট খাব আহিছোঁ মানে পেট পূজা কৰিব আহিছোঁ। বিৰিয়ানী খালোঁ আমি গোটেইকেইটাই। মানে শ্বুট এটাত ওলাই আহিলে বহুত বেছি কষ্ট হয়, ৰাতিপুৱাই আহি পোৱা যায় আৰু কিমান দেৰি হয় আকৌ ঠিকনা নাই মানে ধৰক ফটো ভিডিঅ' কৰোঁতে দেৰি হৈ যায়। আজি কিন্তু অলপ সোনকালেই হ'ল কাৰণ ৰাতিপুৱা মই সোনকালে আহিছিলোঁ। এতিয়া ঘৰত যাওঁ, বাই বাই।